নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা এখন জাননী জাৰি কৰিছে যে আমাৰ বিদ্যালয়ত পঢ়ি থকা প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ এগেইনষ্টত আপাৰ আই ডি খুলিব লাগিব আৰু সেই আপাৰ আই ডি খুলিবৰ কাৰণে আপোনালোকেনো কি কৰিব লাগিব তাৰ ওপৰতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে সুন্দৰকৈ শেষলৈকে ভিডিঅ'টো চাব আৰু সেই গোটেই প্ৰক্ৰিয়াটো আপোনালোকে নিশ্চয় বুজি পাব। আপোনালোকে আপাৰ আই ডি খুলিবৰ কাৰণে প্ৰথমতে আপোনালোকে ইউডাইচ প্লাছত যাব লাগিব। তাত নিজৰ পাছৱৰ্ড দি আপোনালোকে ইউডাইচ প্লাছটো খুলিব। খোলাৰ পাছত আপোনালোকে স্ক্ৰীনত দেখা পাইছে নিশ্চয়, বাওঁফালে আপোনালোকে আপাৰ মডিউল বুলি এটা অপশ্যন আছে, 4 নম্বৰতে দিয়া আছে সেইটো আপাৰ মডিউল। আপোনালোকে সেই আপাৰ মডিউলত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকে তাত গৈ আপোনালোকে কোনটো ক্লাছত আচলতে আপাৰ আই ডি খুলিব তাৰ সেই ক্লাছটো ছিলেক্ট কৰিব লাগিব। ছিলেক্ট কৰাৰ পাছত আপোনালোকে ইফালে ছেকশ্যনটো ছিলেক্ট কৰিব লাগিব। তাৰপিছত ছাৰ্চ কৰি দিয়াৰ পাছত সেই ক্লাছৰ সেই ষ্টুডেণ্টবিলাক আৰু তেওঁলোকৰ পেন নাম্বাৰ আৰু সেই ষ্টুডেণ্টৰ গোটেই ষ্টেটাছটো আচলতে ইয়াত শ্ব' কৰিব। শ্ব' কৰাৰ পাছত আপোনালোকে কাষত দেখা পাইছে যে তাত জেনেৰেট বুলি এটা অপশ্যন আছে একশ্যনত, আৰু সেই জেনেৰেট অপশ্যনত আপোনালোকে গৈ সেই ক্লিক কৰিব লাগিব। জেনেৰেট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে এখন পেজ খোল খোৱা দেখা পাইছে আৰু সেই পেজখনত সেই ছাত্ৰজনৰ নাম, তেওঁৰ পেন নাম্বাৰ, তেওঁৰ ডেট অফ বাৰ্থ ইয়াত দিয়া আছে সুন্দৰকৈ। তাৰ তলত আপোনালোকে আৰু এটা অপশ্যন দেখা পাইছে যে যদি তেওঁ আধাৰ কাৰ্ড চেঞ্জ কৰিব বিচাৰিছে, ইয়াত ক্লিক কৰি তেওঁ আধাৰ কাৰ্ডৰ নাম্বাৰটো তেওঁ চেঞ্জ কৰিব পাৰিব। তাৰ পাছত তলত আপোনালোকে দেখা পাইছে যে তাত কনচাৰ্ণ বাই ফাদাৰ মাদাৰ লিগেল গাৰ্জেন, তাত আপোনালোকে ক্লিক কৰিব লাগিব ষ্টুডেণ্ট। ইয়াৰ পাছত গাৰ্জেনজনৰ আধাৰ বুলি এটা অপশ্যন আছে, তাত আপোনালোকে গৈ ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট যিকোনো এখন ছিলেক্ট কৰিব লাগিব। আৰু যদি আধাৰ দিয়ে তেতিয়া আধাৰ নাম্বাৰটো গাৰ্জেনজনৰ তাত ফিল আপ কৰি দিব লাগিব, বা পান দিলে পান নাম্বাৰটো ফিল আপ কৰি দিব লাগিব। এই সকলোখিনি দিয়াৰ পাছত আপোনালোকে শেষৰ ফালে প্লেচটো ভৰাই দিব আৰু ডেটটো ভৰাই দিব। দিয়াৰ পাছত আপোনালোকে ছাবমিট বুটামটো ক্লিক কৰিব আৰু তাৰ ক্লিক কৰি দিয়াৰ পাছত আপাৰ আই ডি সেই ছাত্ৰজনৰ জেনেৰেট হৈ যাব। আপোনালোকে খুব কম সময়ৰ ভিতৰতে এনেদৰে যিকোনো ছাত্ৰৰ আপাৰ আই ডি জেনেৰেট কৰিব পাৰিব। ধন্যবাদ।